ভাৰতৰ গণতন্ত্ৰৰ হৃদয়ত সংসদৰ সেই পবিত্ৰ হলত আজিও ইতিহাস ৰচনা হৈ আছে। কেতিয়াবা য'ত নাৰীৰ কষ্ট প্ৰায় নীৰৱ আছিল, আজি তাতেই আৰম্ভ হৈছে এক নতুন যুগ। এইটো কেৱল এটা আইন নহয়, ই হৈছে এক দীঘলীয়া সংগ্ৰামৰ ফল, নাৰী শক্তিৰ জাগৰণৰ কাহিনী। স্বাধীনতাৰ দিনৰ পৰা আজিলৈকে অসংখ্য নাৰীয়ে নিজৰ অধিকাৰৰ বাবে যুঁজিছে। সেই যুঁজৰ এক মহান অধ্যায় হৈছে মহিলা সংৰক্ষণ বিল। संसद और विधानसभाओं में महिलाओं को 33% आरक्षण देने वाला बिल पास तो 3 साल पहले हो गया था। এই ভিডিঅ'ত আমি জানিম কেনেকৈ এই সপোন বাস্তৱ ৰূপে ল'লে আৰু কিয় এইটো ভাৰতৰ ভৱিষ্যতৰ বাবে ইমান গুৰুত্বপূৰ্ণ। ভাৰতৰ গণতন্ত্ৰৰ মহান মন্দিৰত, য'ত সহস্ৰ বছৰৰ স্বাধীনতাৰ সপোন সজাই থোৱা আছিল, এটা নতুন অধ্যায় আৰম্ভ হৈছিল। সেই অধ্যায়ৰ নাম আছিল মহিলা সংৰক্ষণ বিল। এটা কাহিনী যি মাত্ৰ এটা আইন নহয়, বৰঞ্চ নাৰী শক্তিৰ জাগৰণৰ এটা ঐতিহাসিক যাত্ৰা। কল্পনা কৰক, 1947 চনৰ স্বাধীনতাৰ পিছত ভাৰতীয় সংসদৰ মহিলাৰ সংখ্যা কিমান কম আছিল। স্বাধীনতা সংগ্ৰামত লাখ লাখ নাৰীয়ে কুৰুক্ষেত্ৰৰ দৰে যুঁজিছিল, ৰাণী লক্ষ্মীবাইৰ পৰা অৰুণা আছফ আলীলৈকে। কিন্তু স্বাধীনতাৰ পিছত তেওঁলোকক ৰাজনীতিৰ মঞ্চত স্থান দিয়া হোৱা নাছিল। সংসদত মাত্ৰ 5ৰ পৰা 6% মহিলা। এই অসমতাৰ বিৰুদ্ধে এটা সংগ্ৰাম আৰম্ভ হৈছিল। 1996 চন, ভাৰতৰ ৰাজনীতিৰ এটা অস্থিৰ সময়। দেৱে গৌড়াৰ নেতৃত্বত যুক্ত ফ্ৰণ্ট চৰকাৰ। সেই সময়ত এজন সংসদে প্ৰিয় ৰাম নাম দিয়া এটা প্ৰস্তাৱ আনিলে, সংবিধানৰ 81তম সংশোধনী বিল। ইয়াত কোৱা হৈছিল লোকসভা আৰু ৰাজ্যিক সভাত মহিলাৰ বাবে 1/3 আসন সংৰক্ষিত কৰা হওক। কল্পনা কৰক সেই দৃশ্য। সংসদৰ হলত বিতৰ্কৰ ঢৌ উঠিছিল। কিছুমান দলৰ নেতাই কৈছিল, এয়া ভাল, কিন্তু আমাৰ জাতি উপজাতিৰ স্বাৰ্থ। আন কিছুমানে ভয় কৰিছিল যে তেওঁলোকৰ নিৰ্বাচনী আসন হেৰুৱাব। বিলখন লোকসভাত প্ৰৱেশ কৰিলে, কিন্তু শেষ নহল। ইয়াৰ পিছত 1998-99 চনত অটল বিহাৰী বাজপেয়ী চৰকাৰে পুনৰ চেষ্টা কৰিলে। প্ৰতিবাৰে বিৰোধীয়ে বাধা দিলে। কিছুমান নেতাই সংসদত চকু লগাই কৈছিল, মহিলা সংৰক্ষণ, প্ৰথমে আমাৰ OBCৰ কথা ভাবক। এইদৰে বিলখন বাৰে বাৰে লোপ পাই গৈছিল। সময় সলনি হ'ল। 2008 চনত মনমোহন সিঙৰ চৰকাৰ। বিলখন ৰাজ্যসভাত পাৰ হৈ গৈছিল, কিন্তু লোকসভাত কেতিয়াও আলোচনা নহল। সাংসদসকলে বিতৰ্ক কৰি থাকোতে বিৰোধীয়ে সংসদ বন্ধ কৰি দিছিল। 2010 চনত আকৌ ৰাজ্যসভাত পাৰ হ'ল, কিন্তু লোকসভাত বাধা। এইদৰে 30 বছৰ ধৰি এটা সপোন দেখা হৈছিল, নাৰী শক্তিৰ স্বীকৃতি। মহিলা সংগঠনসমূহে প্ৰতিবাদ কৰিছিল। নাৰী নেত্ৰীসকলে মঞ্চত উঠি কৈছিল, আমি যুঁজিছিলো স্বাধীনতাৰ বাবে, এতিয়া আমাক ৰাজনীতিত স্থান দিয়ক। কিন্তু ৰাজনীতিৰ চক্ৰান্তত বিলখন সদায় অসম্পূৰ্ণ হৈ থাকিল। তাৰ পিছত আহিল 2023 চনৰ সেই ঐতিহাসিক মুহূৰ্ত। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ, সংসদৰ বিশেষ অধিৱেশন, সংবিধানৰ 106তম সংশোধনী আইন, নাৰী শক্তি বদন অধিনিয়ম। 19 ছেপ্টেম্বৰ লোকসভাত প্ৰৱেশ কৰিলে। 20 ছেপ্টেম্বৰত সৰ্বসন্মতিক্ৰমে পাৰ হৈ গৈছিল। ৰাজ্যসভাতো একেই। 28 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰিলে। এবাৰ কোনো বাধা নাছিল। বিলখনৰ মূল কথা আছিল লোকসভা, ৰাজ্যিক বিধানসভা আৰু দিল্লী বিধানসভাত মহিলাৰ বাবে প্ৰায় 33% আসন সংৰক্ষিত কৰা। বৰ্তমান লোকসভাৰ 543টা আসনত প্ৰায় 180টা মহিলাৰ বাবে। ৰাজ্যসমূহতো একেই। তাতে স্বতন্ত্ৰভাৱে SOC আৰু ST মহিলাৰ বাবে উপ-সংৰক্ষণ। আসনসমূহ ঘূৰাই ফুৰাই দিয়া হ'ব, যাতে প্ৰতিবাৰে ভিন্ন নিৰ্বাচনী ক্ষেত্ৰত সুযোগ পায়। এই সংৰক্ষণ 15 বছৰৰ বাবে পাৰ্লিয়ামেণ্ট পুনৰ বৃদ্ধি কৰিব পাৰে। কিন্তু এটা ডাঙৰ চৰ্ত আছিল, এই আইন কাৰ্যকাৰী হ'ব পিছৰ লোকপিয়ল আৰু তাৰ পিছত সীমানি পুনৰ নিৰ্ধাৰণৰ পিছত, অৰ্থাৎ 2026 চনৰ পিছত জনগণনা হ'লে তাৰ পিছতহে। এইটোৱে বিলখনক বিলম্বিত কৰিলে। এতিয়া আহক 2026 চনৰ বৰ্তমান সময়লৈ। এপ্ৰিল মাহৰ 16 তাৰিখ, সংসদৰ বিশেষ অধিৱেশন। চৰকাৰে 3টা নতুন বিল আনিছে ইতিহাস সৃষ্টিৰ বাবে। প্ৰথমটো হৈছে সংবিধানৰ 131তম সংশোধনী বিল। ইয়াত 2023 চনৰ আইনখনক সংশোধন কৰি জনগণনাৰ সৈতে জড়িত চৰ্ত বাতিল কৰা হৈছে। এতিয়া 2011 চনৰ জনগণনাৰ তথ্যৰ ভিত্তিতে সীমানি পুনৰ নিৰ্ধাৰণ কৰিব। দ্বিতীয় বিল হৈছে সীমানি বিল। ইয়াত লোকসভাৰ আসন 543ৰ পৰা প্ৰায় 816 বা 850লৈ বৃদ্ধি কৰা হৈছে। ৰাজ্যিক বিধানসভাতো আসন বৃদ্ধি। তৃতীয় বিলে দিল্লী, জম্মু কাশ্মীৰ আৰু পণ্ডুচেৰীৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চলতো মহিলা সংৰক্ষণ প্ৰসাৰিত কৰিছে। এই 3টা বিলেৰে মহিলা সংৰক্ষণ 2029 চনৰ লোকসভা নিৰ্বাচনৰ পৰাই কাৰ্যকাৰী হ'ব পাৰিব। কল্পনা কৰক, 273টা আসন মহিলাৰ বাবে, নাৰী শক্তিৰ এটা নতুন যুগ। কিন্তু এই কাহিনীটো বিতৰ্ক আছে। উত্তৰ দক্ষিণ বিতৰ্ক। দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ বাবে আসন কমি যাব পাৰে বুলি আশংকা কৰিছে। কিছুমান বিৰোধী দলে কৈছে,
OBC মহিলাৰ বাবে পৃথক সংৰক্ষণ কিয় নাই? আন কিছুমানে কৈছে এয়া বিলম্বিত কিয় হৈছিল? কিন্তু চৰকাৰে কৈছে এয়া নাৰী শক্তিৰ বন্দনা। বৰ্তমান ভাৰতীয় সংসদত মহিলা সংসদৰ সংখ্যা মাত্ৰ 16.4%। বিধানসভাত আৰু কম। এই বিলেৰে সেই সংখ্যা 3 গুণ বৃদ্ধি পাব। নাৰীয়ে ৰাজনীতিত নেতৃত্ব দিব, নীতি নিৰ্ধাৰণ কৰিব, শিক্ষা, স্বাস্থ্য, কৃষি প্ৰতিটো ক্ষেত্ৰত নাৰীৰ দৃষ্টিভংগী প্ৰতিফলিত হ'ব। এই কাহিনী এতিয়া চৰম মুহূৰ্তত উপস্থিত। 2026 চনৰ এপ্ৰিলত সংসদত বিতৰ্ক চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে এয়া নতুন ইতিহাস সৃষ্টি কৰিব। নাৰী সংগঠনসমূহে উৎসাহিত। যি মহিলাসকলে ঘৰতে বহি ৰাজনীতি চাইছিল তেওঁলোক এতিয়া সংসদলৈ যাব। এই বিলে ভাৰতক এটা সমতামূলক গণতন্ত্ৰ কৰিব। ইয়াৰ পিছতো সংগ্ৰাম চলি থাকিব। কিন্তু নাৰীয়ে এতিয়া নিজৰ স্থান দাবী কৰিব। এই কাহিনীয়ে আমাক শিকাই দিয়ে যে গণতন্ত্ৰ কেতিয়াও সহজ নহয়। ইয়াত যুঁজ, বিতৰ্ক, ধৈৰ্য আৰু সংকল্পৰ প্ৰয়োজন। মহিলা সংৰক্ষণ বিল। ইয়াৰ যাত্ৰা 1996 চনৰ পৰা আজিৰ 2026 লৈকে প্ৰেৰণাদায়ক গল্প। যি নাৰীয়ে ভাৰতক গঢ়ি তুলিছে তেওঁলোকক এতিয়া ৰাজ্য চলোৱাৰ সুযোগ দিয়া হৈছে। ভৱিষ্যতৰ প্ৰজন্মই এই ইতিহাস পঢ়ি ক'ব এয়া আছিল নাৰী শক্তিৰ বিজয়। সংসদৰ হলত নতুন নাৰী নেত্ৰীসকলে উঠি ক'ব আমি আহিছো, আমি সলনি আনিছো। এইখনেই হৈছে মহিলা সংৰক্ষণ বিলৰ সম্পূৰ্ণ কাহিনী। এটা ইতিহাস, এটা সপোন, এটা বিপ্লৱ। ধন্যবাদ।